ভাৰতবৰ্ষৰ সংবিধানত মৌলিক অধিকাৰৰ যিটো ধাৰণা আমি কৈছো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অনা হৈছিল আৰু ইয়াৰ লগত জড়িত এটা ইতিহাস আছে। আমি একেবাৰে কম সময়ত এই ইতিহাসটো জানিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে স্ক্ৰীনত দেখিছাই যে ভাৰতৰ সংবিধান সভাই সংবিধান প্ৰস্তুত কৰাৰ সময়ত মৌলিক অধিকাৰৰ বাবে এখন উপসমিতি গঠন কৰি দিছিলে। মৌলিক অধিকাৰটো কি ধৰণৰ হ'ব সকলোবিলাক চিন্তা চৰ্চা কৰিবৰ কাৰণে এখন উপসমিতি গঠন কৰিছিলে। এই উপসমিতিখনে কি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিল অফ ৰাইটছ ফৰাচী ঘোষণা পত্ৰ 1935 চনৰ আয়াৰলেণ্ডৰ সংবিধান 1948 চনৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা পত্ৰ এইবিলাক পৰ্যালোচনা কৰিলে। কি পৰ্যালোচনা কৰিলে আকৌ এবাৰ কৈছো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিল অফ ৰাইটছ অধিকাৰ সম্পৰ্কে এখন বিল আহিছিল। ফৰাচী ঘোষণা পত্ৰ ফৰাচী মানে ফ্ৰান্সত ঘোষণা কৰা কিছুমান অধিকাৰ আছে। 1935 চনৰ আয়াৰলেণ্ডৰ যিখন সংবিধান সেইখনো চাইছিলে। মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা পত্ৰ ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ 1948 এখন গোটেই বিশ্বৰ কাৰণে ঘোষণা কৰা হৈছিলে, সেইখনো চালে। আৰু এই উপসমিতিখনৰ পৰামৰ্শ মতে আদালতৰ দ্বাৰা বিচাৰযোগ্য যিবিলাক অধিকাৰ এইবিলাকক মৌলিক অধিকাৰ ৰূপে গণ্য কৰা হ'ল। আৰু ভাৰতীয় সংবিধানখন যেতিয়া বলবৎ কৰিছিলে সংবিধান সভাই নাগৰিকসকলক 7 প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছিল। শুনিছানে কি কৈছো? প্ৰথম অৱস্থাত 7 প্ৰকাৰৰ অধিকাৰ দিছিলে। কি? 1 নম্বৰ সমতা অধিকাৰ, 2 নম্বৰ স্বাধীনতা অধিকাৰ, 3 নম্বৰ শোষণৰ বিৰুদ্ধে অধিকাৰ, 4 নম্বৰ শিক্ষা সাংস্কৃতিক অধিকাৰ, 5 নম্বৰ ধৰ্মীয় স্বাধীনতা অধিকাৰ, 6 নম্বৰ সাংবিধানিক প্ৰতিকাৰ অধিকাৰ, 7 নম্বৰ সম্পত্তি অধিকাৰ। এই যে শেষৰ যিটো কৈছো সম্পত্তি অধিকাৰটো বাতিল কৰা হ'ল পিছত। কেতিয়া? 1978 চনৰ 44তম সংশোধনীৰ দ্বাৰা সংবিধানৰ এই সম্পত্তি অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বিলোপ ঘটোৱা হৈছে। এইটো আহিব MCQ যে মৌলিক অধিকাৰ হিচাপে সম্পত্তি অধিকাৰটো কেতিয়া বিলোপ কৰা হ'ল। এতিয়া আমি 44তম সংশোধনীৰ কথা ক'ব লাগিব 1978 চন। গতিকে বৰ্তমান আমাৰ তৃতীয় অধ্যায়ত সংবিধানৰ তৃতীয় অধ্যায়ত 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ 6 প্ৰকাৰৰ মৌলিক অধিকাৰ আছে। এই কথাটো লাগিব MCQ। আমাৰ মৌলিক অধিকাৰসমূহ কোনটো অধ্যায়ত আছে? তৃতীয় অধ্যায়ত। কিমান অনুচ্ছেদৰ পৰা কিমানলৈ আছে? অনুচ্ছেদটো লাগিব 14ৰ পৰা 35লৈকে। আৰ্টিকল 14 to 35। ইয়াত ফাণ্ডামেণ্টেল ৰাইটছ বিলাক আছে, ইংৰাজীত ফাণ্ডামেণ্টেল ৰাইটছ বুলি কয়। কি আছে এতিয়াই কৈছিলো 6 প্ৰকাৰ। সমতা অধিকাৰ, স্বাধীনতা অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, শিক্ষা সাংস্কৃতিক অধিকাৰ, ধৰ্মীয় স্বাধীনতা অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। গতিকে আমি নেক্সট ক্লাছত এই 6 অধিকাৰৰ প্ৰতিটো অধিকাৰৰ বিষয়ে বহলকে পঢ়িম। আজি আমি এতিয়াহ'লে মৌলিক অধিকাৰ কেনেকে ভাৰতলৈ আহিলে ইতিহাসটো জানিলো, আৰু প্ৰথমে যে 7বিধ আছিলে মৌলিক অধিকাৰ সেইটোও জানিলো, আৰু 78 চনত যে একবিধ অধিকাৰ বাতিল কৰিলে সম্পত্তি অধিকাৰ সংবিধানখন সংশোধন কৰি সেইটোও জানিলো। গতিকে আজি আমাৰ আলোচনা ইমানতে শেষ হৈছে।